শিলখাকুত মাটি দখলক লৈ উত্তপ্ত পৰিস্থিতি। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম লৈ ভূমাফিয়াৰ দলে 2 বিঘা মাটি দখলৰ অভিযোগ। অবৈধভাৱে নিৰ্মাণ কৰা বাঁহৰ ঘৰ ভাঙি পেলোৱাৰ লগতে দা জাঠি লৈ ভূমাফিয়াৰ দলক আক্ৰমণৰ চেষ্টা ৰাজ্যৰ ৰুদ্ৰৰূপ দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ভূমাফিয়াৰ দলে। কক পেগু নামৰ ভূমাফিয়াৰ নেতৃত্বত এটা 12জনীয়া দলে ধ্ৰুৱজ্যোতি বৰদলৈ নামত থকা মাটি দখলৰ চেষ্টা চলোৱাৰ অভিযোগ। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মাতৃগৰাকীয়ে। 2000 চনতে ইয়াত প্ৰায় 2 বিঘা মাটি দখল কিনি লৈছিলোঁ। আমাৰ ইয়াৰে সিং ৰহং নামৰ এজন মানুহ তেওঁৰ পৰা, সিং ৰহং আৰু ৰজনী ৰহঙৰ পৰা। তাৰপিছতে সেই মাটিখিনিত মই এই গোটেই ৰাস্তা পদূলিবোৰ ডেভেলপ কৰি ইয়াত পুখুৰী এটা বনালোঁ, যাতে আমাৰ এটা আত্মসহায়ক গোট খুলি ইয়াত আমি ফিচাৰী হওক, গাই গৰু পালন হওক, তাৰপিছতে হাঁহৰ এনেকুৱা ধৰণৰ এটা বিজনেছ কৰিম বুলি পেলাই মানে কৰিলোঁ। গোটেইখিনি মাটি চাটি ফিল আপ কৰি ল'লোঁ। এতিয়া হঠাতে আপোনাৰ যেতিয়া ইলেকশ্যনবোৰ আৰম্ভ হ'ল, ইলেকশ্যনবোৰ আৰম্ভ হোৱাত আমাৰ এইখিনি মাটি বাচি গৈছিলে, যিহেতু আমি বহুত পুৰণা হয়, 2000 চনৰ বুলি পেলাইও বাচিছে। তাৰোপৰি এইটো এলেকা চৰকাৰে আমাক এৰি দি থৈ গ'ল। কিন্তু ইয়াতে এটা মানে কমিটি এখন গঠন হ'ল। সেইটো কমিটিখনৰ গঠনৰ মানে ভালকৈ সন্দেহজনক। তেওঁলোক যিকেইজন ইয়াত চলাই আছে, ঘনকান্ত দাস নামৰ এজন মেইন মানে ব্যক্তি, তেওঁ মানে কি কৰিলে, অন্যত একো এনেধৰণৰ বাদ নোপোৱা কাৰণে ইয়াতে এখন নতুন কমিটি খুলি সেই সভাপতি হৈ লৈ পেলাই এই যিবোৰ মাটি ৰৈ গ'ল, সেই মাটিবোৰত কিবা